আজিৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকী আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, উইথ দ্য এক্সেপশ্যন অফ ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকী থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে। এই সিদ্ধান্তটো আমি এইকাৰণে লৈছোঁ যে যোৱা কিছুদিনত, বিশেষকৈ যোৱা এটা বছৰত আমি বাংলাদেশৰ পৰা অহা ইলিগেল বাংলাদেশীক আমি নিৰন্তৰ বৰ্ডাৰত ধৰি আছোঁ। যোৱা কালিও আমি 7 জনক পুছবেক কৰিছোঁ, কিন্তু আমি নিশ্চিত নহয় যে আমি সকলোকে ধৰিব পাৰিছোঁ বুলি। গতিকে আমি এটা প্ৰটেকশ্যন ল'ব খুজিছোঁ যাতে কোনো মানুহে অসমৰ ভিতৰত সোমাই আধাৰ কাৰ্ডখন লৈ তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে। সেই ৰাস্তাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিব খুজিছোঁ। আকৌ এবাৰ মই ৰিপিট কৰিছোঁ, 18 বছৰৰ ওপৰত কোনো নাগৰিকে অসমত আধাৰ কাৰ্ড নাপাব। যিসকলে ইতিমধ্যে আধাৰ কাৰ্ড লোৱা নাই, সেপ্টেম্বৰ মাহত তেওঁলোকে আবেদন কৰক, আমি এমাহৰ কাৰণে উইণ্ডো এটা খোলা ৰাখিম। দ্বিতীয়তে ST, SC আৰু টি গাৰ্ডেনৰ কাৰণে এই উইণ্ডোটো এবছৰৰ কাৰণে খোলা থাকিব আৰু ইয়াৰ পিছতো সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত কোনোবা মানুহে আবেদন কৰে, SDC বা চাৰ্কুল অফিচাৰে দিব নোৱাৰিব, অকল ডিচিয়ে দিব পাৰিব। ডিচিয়ে দিয়াৰ আগতে SB ৰিপৰ্ট, ফৰেনাৰ্ছ ট্ৰিব্যুনেল ৰিপৰ্ট গোটেইখিনি সংগ্ৰহ কৰিহে ডিচিয়ে দিব পাৰিব। আৰু আমাৰ আধাৰ সেচুৰেশ্যন ইজ 103%। তাৰমানে এনেকুৱা মানুহ কোনো বাদ পৰি যোৱা নাই 18 বছৰৰ ওপৰত যোনে আধাৰ নোলোৱাকৈ আছে, এক্সেপ্ট ST, SC আৰু টি গাৰ্ডেন, বাকী সকলোৱে আধাৰ লৈছে। চতুৰ্থতে যি ধৰণে আমি বাংলাদেশী নাগৰিকক আবদ্ধ কৰিছোঁ, 100% আমি যিহেতু কৰিব পাৰিছোঁ বুলি ভবা নাই। গতিকে এই ক্ষেত্ৰত যিকোনো মানুহে নাগৰিকত্ব যাতে আধাৰৰ জৰিয়তে ল'ব নোৱাৰে,
this decision will act as a big deterrent. ইয়াৰ পিছত আজি আমাৰ কেবিনেটত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অসমক দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাই আমি আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। মই অকণমান আপোনালোকক এটা বেকগ্ৰাউণ্ড ক'ব খুজিছোঁ। যেতিয়া ইউপিএ গভৰ্ণমেণ্ট আছিলে তেতিয়া উত্তৰ পূৰ্বক এখন IIM দিয়া হৈছিল আৰু উত্তৰ পূৰ্বক এখন এইমছ দিয়া হৈছিল। কিন্তু দুইটা অনুষ্ঠানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে শ্বিলঙত কৰিবৰ বাবে সিদ্ধান্ত লয়। IIM খনো শ্বিলঙত দিয়ে আৰু এইমছৰ যিটো নিগ্ৰিমছ বুলি কয় নিগ্ৰিমছখনো শ্বিলঙত দিয়ে। আৰু অসমে তেতিয়া এখন বিচাৰিছিল যে দুখনৰ এখন অন্তত অসমক দিয়ক। তেতিয়া কেন্দ্ৰীয় চৰকাৰে য'ত নেকি আমাৰ অসমতো কংগ্ৰেছ চৰকাৰ আছিলে, দিল্লীতো কংগ্ৰেছ চৰকাৰ আছিলে, তেওঁলোকে নিগ্ৰিমছখনো আনিব নোৱাৰিলে, IIM খনো আনিব নোৱাৰিলে। আৰু আমি কৈছিলোঁ যে আমাক দুইখন নালাগে, মেঘালয়ক এখন দিয়ক, আমাক এখন দিয়ক। কিন্তু আমি এখনো আনিব নোৱাৰিলোঁ বা অতিৰিক্ত কৰি ঠিক আছে অসমকো দিয়ক মেঘালয়কো দিয়ক, তেনেকৈও আমি আনিব নোৱাৰিলোঁ। এটা অসমৰ মানুহৰ মাজত দুখ এটা থাকি গৈছিল। মোদী ডাঙৰীয়াই প্ৰথম 5 বছৰত আমাক এইমছখন দিলে, আমাৰ এটা যিটো নোপোৱাৰ বেদনা আছিল সেইটো নোহোৱা হ'ল। এইবাৰ আমাক IIM খন দিলে। তাৰমানে দুইটা যি অসমবাসীৰ ইমান দিনৰ এটা মনত দুখ আছিল, দুইটা তেখেতে আমাক এক প্ৰকাৰে আমাৰ যিটো দুখ সেই দুখটোক তেওঁ নোহোৱা কৰিলে। এখন IIM দিছে এইটো ডাঙৰ কথা নহয়। যি অসমে নিজক বঞ্চিত অনুভৱ কৰি আছিলে ইমান দিন এইমছ আৰু IIMক লৈ, এই দুইখনেই মোদী ডাঙৰীয়াই অনুমোদন কৰি অসমবাসীক কৃতজ্ঞ কৰিছে। আমি অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ কেবিনেটত উৰিয়াম ঘাটৰ এভিকশ্যন লৈ আলোচনা হয় আৰু কেবিনেটে বন বিভাগকো উৰিয়াম ঘাটৰ এভিকশ্যন ড্ৰাইভ অত্যন্ত সফলতাৰে কৰাৰ বাবে আমি বন বিভাগক ধন্যবাদ জনাইছোঁ কেবিনেটে। আৰু নাগালেণ্ড চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ।